আচ্ছা মানে এৰেষ্ট কৰিব নালাগে তেখেতক মাতি আনি থ্ৰেটেনিং এটা দিব লাগে হয় স্যার তোমাৰ নিজৰ মানুহজনক হয় কি অপৰাধ কৰিলে তোমাৰ মানুহজনে আমি ইমান ধুনীয়াকৈ ঘৰ এটা সাজিলো তেওঁ গোটেই ঘৰটোৰে শ্ব'টো বেয়া কৰি পেলালে মানে স্যাৰ তেওঁ গোটেই ঘৰটোৰ বাউণ্ডাৰীটো এখোপামান কলা কাপোৰ আৰু কলা পলিথিনেৰে গোটেই ঘৰৰ বাউণ্ডাৰীটো ঘেৰি পেলালে ইয়াৰ নিশ্চয় কিবা এটা কাৰণ আছে চাগৈ তাকেইতো কৃপাদা ছাৰ আপুনি এখেতৰ হাজবেণ্ডক মাতি আনি কেছটো অলপমান চাই দিয়কচোন হ'ব ছাৰ ভণ্টি ব'লা আহিছো স্যাৰ এইখন কি ক'বা লতাই খেল পাতিছে নেকি নহয় অৰ্ডাৰটো লৈ লওঁ মানে আচ্ছা হেৰি গাখীৰ চাহ হ'ব নে ফিকা চাহ হ'বা গাখীৰ চাহ আনিলে হ'ল যাওঁ দোকানত মানে মানুহ নাথাকিলে বৰ দিগদাৰ হয় বুজিছা ৰবা ভিতৰৰ পৰা অৰ্ডাৰটো আনো এইফালে কোনো নাই ভিতৰত আজি থানাত মানুহ কম মই ছাৰ কৃপাদা আৰু তৰাবাহে আছো এটা কাম কৰিব আপুনি চবলে গাখীৰ চাহ লৈ আহিব আৰু এই হেৰি কৰিব কৃপাদালে খালি ফিকা চাহ আনিব বিনা চানি আমাৰ কমল কিন্তু কৈছিলে চাহ আনিব কমল সি কম মোৰ চাউল বোলে খোৱাদ নহয় বোলে ৰ'বচোন কাৰ বাৰ্থডে কথা কৈছিলে আপুনি নহয় বীৰৰ বাৰ্থডে আছিল কালি নাই বীৰৰ বাৰ্থডে নহয়তো কালি তেনেহ'লে মোক হাফ এটা দিলে নহয় বীৰৰ বাৰ্থডে মুকুতাদাক পাৰ্টি খুৱাইছে তাকো হাফ কিবা এটাতো আছে উলিয়াব লাগিব আমাক বাৰু সোসাইটিৰ মানুহে নাহাহিবনে কওকচোন তথাপিও এইটো আপোনালোক হাজবেণ্ড ৱাইফৰ মাজৰ আণ্ডাৰষ্টেণ্ডিঙৰ কথা এইটো কথা থানালৈ আনিব নাপায় নহয় তেখেতে বুজি নাপালে মই কি কৰিম বাইদেউ ভণ্টি মৰমেৰে বুজালে কিয় নুবুজিব বাৰু মৰম খং ৰাগ অভিমান সকলোখিনি কৰি চালো কিন্তু তেওঁ নুবুজে এটা কথাতে আকুৰগুজ হৈ আছে আপুনি চাগে ভালকে মৰমেৰে বুজাব জনা নাই চাওক মোৰ মানুহজন অসমত নাথাকে তেওঁ বৰ্ডাৰত থাকে হাৰিয়ানাৰ মানুহহে তথাপিও আজিলৈকে আমাৰ মাজত সামান্য কাজিয়া এখনো লগা নাই আচলতে সংসাৰ এখন এৰা ধৰাৰ মাজেৰে চলিলেহে সুখী হ'ব পাৰি অৱশ্যে ভালদৰে বহি কথা পাতিব পৰা হলে কাৰণটো নিশ্চয় জানিব পৰা গ'লহেঁতেন আপোনালোকে ভালদৰে সুধিবচোন তেওঁ যদি থানালৈ আহে মই পৰা নাই কাৰণেহে থানালৈ আহিছো মুকুতা ক'ত পৰা আহিলে ভালে আছা একদম আছো আগতকৈ ওখ হৈছা চুলিও আহিছে ধুনীয়া হৈছে ক'ত পৰা কেনেকৈ মানে কি কবা শ্ৰীমতীয়ে মোৰ এগেইনষ্টত কেছ দিছে তোমালোকৰ থানাত ভাবিলো থানালৈ আহিলো যেতিয়া তোমাকো মাত এষাৰ দি যাওঁ মানে কিবা জগৰ লগালে সেইবোৰ বহুত কথা বুজিছা এটা কথা কোৱাচোন কি কথা পিছত পাৰিব আগতে চাহ খাপ খাই চাহ আজি নালাগে বহুত দৌৰা-দৌৰি এটা কথা কোৱা তোমালোকৰ দমকললে কোৱা গুৱাহাটীত আৰু ক'ত দমকল লাগিব মই চাপ্লাই ব্যৱহাৰ কৰো চাপ্লাই তেতিয়াহ'লে পলিথিন মাৰা গোটেইখন পলিথিন মাৰি একেবাৰে চিল কৰি পেলোৱা নহলে বিপদ আছে কিন্তু কৈ থলো মই আহো দিয়া পলিথিন মাৰা চিল কৰি পেলোৱা কি কৈ গ'ল বাৰু দেখিলা কাৰবাৰ আৰু এই তলে তলে বৰ ডেঞ্জাৰ কাম কৰি থাকে মই ছাৰক কাণ চোৱাও নেকি বুজিছা ৰাকেশ খালি মই নোকোৱালৈকে তুমি বেলেগক কাকো নকবা দিয়া এইটো পুৰা চিক্ৰেটকে ৰাখিব লাগিব দিয়া এক্সকিউজ মি হয় আপোনালোকৰ ঠাণ্ডাত লাইফ জেকেট আছে নাই লাইফ জেকেট জাহাজতে থাকে জীৱন বচোৱাৰ অপশ্যন একোৱেই নাই তাৰমানে এই থকাত আছে আপোনাৰ ফাৰ্ষ্ট এড ফায়াৰ এক্সটিংগুইচাৰ এইবিলাক আছে মই জুইৰ কথা কোৱা নাই পানীৰ কথা কৈছো মানে পানীৰ পৰা বাচিবলৈ একোৱেই নাই নেকি মানে গোটেই থানাখন এটা কাম কৰক ট্ৰিপল চিপল দি ঢাকি পেলাওক নহলে কিন্তু পস্তাব পস্তাম ঠিক আছে ৰ'বচোন ৰ'ব এই নাবোন নাচত কথাবিলাক কৈ আপুনি ক'লে যাবলৈ ওলাইছে মোক কৃপাবৰ ছাৰে মাতিছে ঠিক আছে যাওক থেংক ইউ এইটো কি নমুনা আহিলে কথা নালে আহিলো নহয় এতিয়া শান্তি হ'ল হ'ল ৰ'ব আপোনালোকে ইয়াত আৰু গৃহ কন্দৰ্শন কৰিব নালাগে যিটো কথা কাৰণে মীমাংসা কৰিবলৈ মাতিছো সেইটো কথাত মন দিয়ক মন দিবলৈ কি আছে চহৰৰ সকলো মানুহে নিজৰ ঘৰটোত লেমিনেশ্যন কৰাই ল'ব লাগে কি অৱশ্যে লেমিনেশ্যনৰ খৰচটো অলপ বেছি পুৰণা প্লাষ্টিক দিও কাম কৰিব পাৰে ৰাম আপুনি কি কৈ আছে এইবিলাক একো বুজি পোৱা নাই প্ৰটেকশ্যন প্ৰিভেনশ্যন বেটাৰ দেন কিয়ৰ বুলি কথা এষাৰ আছে নহয় কিহৰ পৰা প্ৰটেকশ্যন পানীৰ পৰা বৰষুণ নহয়
বৰষুণ টোপাল হিচাপেহে আহে যদি ছুনামি ৰূপত আহে তেতিয়া কি হ'ব ভাল হ'ল অসমত ছুনামি আহিব নেকি সিদিনা ভূমিকম্পটো মানে এনে অহা নাছিল কৃপাদা BSF বৰ্ডাৰতে থাকিল কি হ'ব এতিয়া একো নহয় ৰ অসমত ছুনামি আহিবলৈ কোনখন সাগৰ আছে তেনেকৈ নকব দেই ছাৰ ছুনামিও আহি যাব পাৰে কৃত্ৰিম ছুনামি এক্সিডেণ্টলি অহা ছুনামি হৰি এক্সিডেণ্টেলিও ছুনামি আহিব পাৰেনে পাৰে কিয় নোৱাৰে তুমি কথাবোৰ ভালদৰে বুজাই নোপোৱা কেলে পানীৰ পাইপ ফুটা দেখা নাই গোটেইখন কেনেকে ফুটি পেলাই সাগৰ হৈছে হে হৰি সেই আপোনালোকে ৰখি আছিল বহকচোন বহক না নবহ মই ভিতৰতো চাহ একাপ আপুনি বহকচোন বহি লওকচোন বহক হেৰি নহয় এই কালি যে বীৰে যে আপোনাক বস্তু ভাগ যে দিছিল কিহৰ কাৰণে দিছিল বুলি কৈছিল বাৰু কিহৰ কাৰণে দিছে মানে কিয় আপুনি যে খালে সেইটো কিবা ভাবিহে আপোনাক দিব কিবা কৈছিল নেকি মৰমতা দিয়া বুলি আৰু মই ভাবিলো বাৰ্থডে চাৰ্ডে আছিল আচ্ছা আৰু কিবা কৈছে নেকি বেলেগ নাই কোৱা কেতিয়াবা খাব মন গলে কব দিছে তাৰ যেনিবা একে ৰোমাঞ্চ চবহে আছে হেৰি নহয় বস্তুটো কোনে কোনে খালে বস্তুটো মানে হেৰি মই আৰু যোৱাই এতিয়া বুজিছো এতিয়া মই ভিতৰত দিয়া চাহখিনি নালাগে দিব ভিতৰত চাহ দিব নালাগে কমলানি চাহ খোৱালে চবকে এই কথাখিনি তুমিতো আগতেও কব পাৰা নহয় সেইটো ইম্পৰ্টেণ্ট নহয় মই এই কথাটো জনাটো বেছি ইম্পৰ্টেণ্ট আছে সেই বহুত কষ্ট দিলা তুমি একো নহয় যা নাপায় এনেকৈ মানুহ বীৰে মানে টাৰ্গেট এতিয়া কেকেদাক লৈছে আহক সি তই নাযাৱ মই যে থাকিব লাগিব কিয় ছাৰে গোটেই থানাখনৰ দায়িত্ব মোক দি গৈছে নহয় মইতো তেনেকে কোৱা নুশুনিলো নহয় কাম কাজবোৰ চাবা বুলি কৈ গৈছিল যে নহয় কামবোৰ চাবলৈ দিছিলে সেইটোৱেতো এই থানাখনৰ বস্তু যদি কিবা ইফাল সিফাল হয় তেনেহলে ৰেছপন্সিবিলিটিটো মই নথকা নহয় বাৰু তোমাক যদি প্ৰটেকশ্যনৰ ইমানেই দৰকাৰ তেতিয়াহ'লে তুমি অত টকা খৰচ কৰি ঘৰটো সাজিছিলা কিয় আৰে টকা খৰচ কৰিছো কাৰণেতো প্ৰটেকশ্যন বিচাৰিছো আৰু মোৰ নিজে সাজা ঘৰটোলে মোৰ মৰম নাথাকিব জানো কওকচোন আৰু সেই কাৰণেতো মই গোটেই ঘৰটো প্লাষ্টিকেৰে ঢাকি থৈছো যদি মানুহক তুমি ঘৰটো নেদেখুৱাই তেতিয়াহ'লে ইমান টকা খৰচ কৰি ঘৰটোৰ ৰং কিয় কৰিলা তাৰমানে তুমি কি বিচাৰা মানুহক দেখুৱাবলৈ যাওঁতে চাপ্লাই পানীয়ে মানে মোৰ গোটেই ঘৰৰ ৰং চংবোৰ উৰুৱাই পেলাও চাওক দে দাদা আমিতো উকনিৰ ভৰত চুলি কাটিব নোৱাৰো আপোনাৰ পন্থাটো কিন্তু তেনেকুৱা নিচিনাই হৈছে চাওক বাইদেউ এই পানীৰ পাইপলাইন ফুটি কিমান মানুহৰ ক্ষতি হৈছে সেই কথা আপুনি এবাৰ ভাবি চাইছেনে আমাৰ কথা বাৰু বাদেই দিলো এই খাটি খোৱা মানুহে আজিলৈকে এই প্ৰয়োজনীয় পইচাখিনি পালেনে ক্ষতিপূৰণ পালেনে আৰু মোক যেতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষই লিখিতভাৱে নিদিয়ে পাইপ নুপুতে বুলি তেতিয়ালৈকে মই ঘৰৰ প্লাষ্টিক এৰুৱাই নিদিওঁ এইবিলাক এক্সিডেণ্টেল কথা এইবিলাক কথা এনেকে লিখি দিব নোৱাৰে নহয় এনেকুৱা এক্সিডেণ্টেল কেছবোৰ আমাৰ ইয়াতহে কিয় হয় এই বাহিৰৰ ৰাজ্যতো পানীৰ পাইপ আছে তাততো আমি কেতিয়াও শুনা নাই পানীৰ পাইপ ফুটিছে বুলি টেকনিকেল প্ৰব্লেম কিছুমান আছে বাৰু আৰু সেই টেকনিকেল প্ৰব্লেমটো যেতিয়ালৈকে ছল্ভ নহয় তেতিয়ালৈকে মই ঘৰৰ পৰা প্লাষ্টিক আঁতৰাই নিদিওঁ ঠিক আছে আপোনাৰ কথাখিনি ঠিক আছে আমিও ছাৰ লগত কথা পাতি বিভাগীয় কৰ্তৃপক্ষক এই কথাখিনি জনাম বাৰু ঠিক আছে আচ্ছা সদ্যহতে আপোনালোকৰ কাজিয়াখন প্ৰথমতে মীমাংসা কৰক হয় নাই বাৰু কিয় নহয় দাদা এইবোৰ কথাটো তেওঁ মোক ঘৰত ক'লেও হয় ন অৰা শুনিবলৈ তোমাৰ ধৈৰ্য আছে বাৰু এতিয়া ব'লা তুমি বিচৰা ধৰণেই প্ৰটেকশ্যন দিম কিন্তু প্ৰটেকশ্যন দিবি ব'লা আহো যাওক দাদা এইটো কেনেকুৱা ধৰণৰ অংক অংক নহয় এইটো পানীৰ সাধু কৃপাদা ছাৰ মই কেছ এটাৰ কাৰণে দুদিনমানৰ কাৰণে লখিমপুৰ যাব লাগে মই কেকেটাক ফোন কৰি জনালো এতিয়া আপোনালোকে চব ভালকে চাব হ'ব ছাৰ আপুনি চিন্তা কৰিব নালাগে আপুনি গৈ আহক ঠিক আছে আহিছা তৰমা দাদা মই গৈ থাকো বুজিছ দাদা তই নাযাৱ মই যে থাকিব লাগিব কিয় ছাৰে গোটেই থানাখনৰ দায়িত্ব মোক দি গৈছে নহয় মইতো তেনেকে কোৱা নুশুনিলো নহয় কাম কাজবোৰ চাবা বুলি কৈ গৈছিল যে নহয় কামবোৰ চাবলৈ দিছিলে সেইটোৱেতো এই থানাখনৰ বস্তু যদি কিবা ইফাল সিফাল হয় তেনেহলে ৰেছপন্সিবিলিটিটো ময়ে ল'ব লাগিব জানো পাই
তই কি বুজিলি দে মই গৈ থাকো দে অ হ'ব হ'ব যাওক গুড নাইট গুড নাইট আজি বৰমাহঁতৰ ঘৰতে থাকিবা দেই অ বেছি দুষ্টামি নকৰিবা শুই থাকিবা সোনকালে হ'ব মাৰ ডিউটি আছে যে ঠিক আছে গুড নাইট কি হ'ল ডে শিফ্ট শেষে হোৱা নাই নেকি ছাৰে মোক থানাৰ দায়িত্ব দি থৈ গৈছে আজি নাইট শ্বিফ্টটো ময়ে মাৰিম ছাৰে দেখোন মোক জনোৱাই নাই চব কথা তোক জনাব লাগিব বুলি কিবা কথা আছে নেকি মুচনটো চাচোন যেন এলচি তেওঁহে কালি ৰাতি কোনখন বজাৰত ৰঙালাও আগ পালে না ভাল পাইছা নাই বাৰু ধুনীয়া পাইছো সেইটোৱেই সৰিয়হ দি বনাইছে নকয় হেৰি এই টিফিনত মই ভাত লৈ অহাও দেখিছিলো কমল কমল ব্ৰাছ এডালে পেষ্ট এটা আনছো নই কমল লক নতুন ব্ৰাছডাল কিয় পুৰণা পুৰণা লাগিছ হেই এডাল মোৰ ব্ৰাছ না তোৰ ব্ৰাছ দি মই ব্ৰাছ কৰিম নেকি কিবা বাইদেউ এডাল ভিডিঅ' চোৱা কেনেকুৱা ভাইৰেল হ'ব মই এটা ভিডিঅ' নেচালে নহ'ব অ' পদুম এইটো চা এইটো চা এজনী মই কেতিয়া ভিডিঅ' কৰিলি তই নহয় নহয় এইটো ভিডিঅ' মানে ফেচবুকত দিম লিখিম বোলে অসম আৰক্ষীয়ে নিৰ্দাত মগ্ন হৈ অসম ক'ত পহৰা দিছে চাওক সেইকাৰণে আপোনাক ছাৰে গালি পাৰে কি গালি পাৰে এই বাইদেউ গোটেই নাইট ডিউটি কৰি অলপমান শুইছে আপুনি কোন তালত ভিডিঅ' বনালে হে অ' ৰাতিটো ডিউটি মাৰিছে সেইকাৰণে আপোনাক ছাৰে গালি পাৰে সকলোৱে গালি পাৰি থাকে ল তই ঘৰ সেইডাল দি থেংক ইউ পদুম তই আজি মোক সৎ পথলৈ ঘূৰাই আনিলি বৰ সুন্দৰ লাগিল দেই অন্নমুঠি ধৰি ৰঙালাওৰ আগ ভাজিখন কেনেকুৱা পালা বৰ ধুনীয়া বনাইছে হে দাদা সৰিয়হ দি বনাইছিল এইটো কিয় লাগে তুমি ফল খোৱা গুটি হিচাপ কিয় লাগে কিহে দি বনাইছে নালাগে নালাগে ভাল পাইছা নাই কোৱা বৰ ধুনীয়া লাগিছে অ, ক'ত পালে ৰঙালাও আগ কালি ৰাতিয়ে আনিলো কালি ৰাতি কোনখন বজাৰত ৰঙালাও আগ পালে না ভাল পাইছা নাই বাৰু ধুনীয়া পাইছো সেইটোৱেই সৰিয়হ দি বনাইছে নকয় হেৰি এই টিফিনত মই ভাত লৈ অহাও দেখিছিলো টিফিনত মানে এই মোহনে অকনমান হেল্প কৰি দিলে যে বেচেৰাটো আশা কৰি থাকে সেইকাৰণে তাক অকনমান নাম মাত্ৰ দি আহিছো আৰু ক'ত বনালে কেণ্টিনতে বনাই আনিছো এই বেলেগে দিয়া বস্তু কিন্তু পৰাপক্ষত নল'ব দাদা মই নাজানো বেলেগে দিছে নে আপুনি আনিছে নাই নাই নল'ব মই মানে এই ৰঙালাওৰ আগটোৰ গোন্ধ অকণ পাইছো মানে নহৰু পাত দুটামান মিক্স দিছিলো গোন্ধ পাইছা ঐ তোলৈকে ৰৈ আছিলো ইমান টাইম মোৰ টেবুলখনত বহুত ধূলি হৈ আছে অলপ চাফা কৰি দেখিছোন যা ঠিক আছে ছাৰ মই আহি পাইছো যেতিয়া চব চাফা কৰি দিম ছাৰ আপুনি এবাৰ হোলীত ফাকুৱা খেলিবনে খেলিব লাগিব দেৱালীত তোৰ ফাকু খেলিব নোৱাৰি হোলীতে খেলিব লাগিব তই খেলিবি নে নেখেল খেলিম ছাৰ মই আপোনালোক চবকে ৰং সানিম আপুনি কিন্তু নপলাব নপলাও দে ইয়াতে কি কৰি আছা তুমি ভিতৰত কাম নাই তোমাৰ আছে যোৱা কাম কৰাগৈ
কি ফাল্টু কৰি আছ এইবিলাক থ এবাৰ কিহৰ ভিডিঅ' বনাই আছ এইটো পজিটিভ ভিডিঅ' ফেচবুকত দিম থাই অসম আৰক্ষীয়ে যে ৰাতিটো ডিউটি কৰিও ঘৰলৈ নগৈ ৰাতিপুৱা যে ডিউটি কৰি আছে তাৰ ভিডিঅ' এইটো। ফটোৱা কাম কৰি থাকিব নালাগে যাচোন নহয় তুমি ঘৰতে শুবগে লাগে ইয়াত কিয় পেট পেলাই আছা সেইটো মোৰহে কথা সপোন ছাৰ নহালৈকে মই থানা পা নাযাওঁ অ বাইদেউ আপুনি মাইকী মানুহ গা চা বেয়া লাগিব আৰু ঘৰত তিনিজনীকে ছোৱালী আছে ঘৰলৈ যাওক তই মোক ডিউটি কথা শিকাব নালাগে তোৰ ডিউটি কৰিলি মই কি আনিবলৈ কৈছিলো তোক কি আনিবলৈ দিছে আনি দে লগতে আহোঁতে তৰা বাইদেউ ঘৰত সোমাই পেলাই তুলিখনে গাৰু এটা আৰু ছোৱালী তিনিজনী ইয়ালৈ লৈ আহ। যা। ফটোৱা চব কলে যাওঁ ৰা ফটোৱা চবে চব এই বাইদেউ এগৰাকী দিনীয়াতে জপতে ডিউটি মাৰিছে নিজৰ বুলি কিয় প্ৰমোচনৰ অংক সঁচাকে মই কি ৰখি থাকিম ইয়াত অ ৰৈ থাকিব লাগিব মই পিয়ে তোমাৰ তুমি বজৰংবলী ভক্ত হয়নে নহয় তুমি বজৰংবলী ভক্ত হয়নে নহয় উখ ৰাম এটা কথা মই